নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্পষ্ট মন্তব্য, স্মাৰ্ট মিটাৰ সলনি নহয়। আৰু এটা মন্তব্য, অসমীয়া পৰিয়ালত এতিয়া এটাকৈ সন্তান জন্ম দিয়াৰ প্ৰৱণতাই ভগনীয়া কৰিব অসমীয়াক। অসমত কমি গৈছে হিন্দুৰ জনসংখ্যা আৰু অসমত বৃদ্ধি হৈছে মুছলমানৰ জনসংখ্যা। আৰু এটা মন্তব্য, অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'লে অস্ত্ৰ থাকিলেহে আমাৰ মানুহ জীয়াই থাকিব। অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। প্ৰতিবাদ কৰিলেই অসমীয়া জীয়াই নাথাকে। ২ নম্বৰটো খবৰ, প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া মন্তব্য, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাহস আছে কাৰণে উচ্ছেদ অভিযান চলাব পাৰিছে। পূৰ্ব মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে লোৱা সাহসী পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অক্টোবৰ মাহত ১ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে ২ লাখ টকাকৈ পাব। আৰু ১০ অক্টোবৰত ৬০,০০০ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি পাব। অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে ৩৮ লাখ পৰিয়ালে ১২৫০ টকাকৈ পাব। ৪ নম্বৰটো খবৰ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদিপ জ্যোতি মৰাণৰ মন্তব্য, লাচিত বৰফুকনে মোগলৰ পৰা অসম ৰক্ষা কৰিছিল আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মায়ে বাংলাদেশী মিয়া মুছলমানৰ আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰিছে। আৰু সন্দেহজনক নাগৰিকে অসমীয়া মানুহক অজগৰৰ দৰে গিলি আহিছে। এই কথা অসমীয়াই বুজিবৰ হ'ল। ৫ নম্বৰটো খবৰ, সদৌ অসম ছাত্ৰ সন্থা সভাপতি উৎপল শৰ্মা ডাঙৰ মন্তব্য, সত্ৰৰ মাটি, বনাঞ্চল, চৰকাৰী মাটি দখল কৰাসকলক উচ্ছেদ কৰিবই লাগিব। এফালে খিলঞ্জীয়া ভূমি হেৰাই গৈ আছে, এফালে জনগাঁথনি সলনি হৈ গৈ আছে। ৬ নম্বৰটো খবৰ, কামৰূপ প্ৰশাসনৰ নিৰ্দেশ, মিয়া মুছলমানে দখল কৰি থকা ভূতনাথৰ জলাশয় ভূমি ১৫ দিনৰ ভিতৰত খালী কৰিব দিছে। আৰু গোৱালপাৰাৰ কৃষ্ণাই হাবৰাঘাট মিয়া বিৰুদ্ধে হুংকাৰ, অসমৰ খিলঞ্জীয়া মুছলমান অঞ্চলতো উচ্ছেদিত লোক বা বাহিৰৰ পৰা অহা লোকৰ প্ৰৱেশ নিষেধ আৰু উচ্ছেদিত লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব। আজিলৈ বাতৰি ইমানেই আছিল। ভিডিঅ'টো অকণমান লম্বা হ'বৰ বাবে ৰখি দিছোঁ দেই দৰ্শকসকল। সম্পূৰ্ণ বাতৰিটো চোৱাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ জনালোঁ। জানিব পৰা মতে অসমৰ কোনোবা এটা ফালে খৰাং হৈছে আৰু কোনোবা এটা ফালে বানপানী হৈছে। আপোনালোকৰ জিলাৰ ফালে দৰ্শকসকল বতৰ কেনেকুৱা বাৰু কমেণ্ট কৰি জনাবচোন। বাতৰি ভিডিঅ'বোৰ আৰু ভালকৈ বনাবলৈ চেষ্টা কৰি আছোঁ দৰ্শকসকল। বাতৰিটো লম্বা হ'ব কাৰণে এনেকৈ অলপ ভিডিঅ' লগাই দিছোঁ। কোনেও বেয়া নাপাব। আৰু অহা কালিৰ পৰা অকল বাতৰি ভিডিঅ'টোহে দিম। এনেকৈ ধৰণৰ ভিডিঅ' আৰু লগাই নিদিওঁ দৰ্শকসকল। এনেধৰণৰ ভিডিঅ' লগাই দিছিলোঁ 10 মিনিটৰ 3টা আৰু 5 মিনিটৰ 3টা। ভাবিছিলোঁ ভাইৰেল হৈ যাব পাৰে। দীঘল ভিডিঅ' দিছিলোঁ কিন্তু ভাইৰেল হোৱা নাই, কম ভিউজে আহি আছে। একো নাই বাৰু, অহা কালিৰ পৰা যিখিনি বাতৰি দিম অকল বাতৰি ভিডিঅ'ই দিম। এনেধৰণে আৰু ভিডিঅ' লগাই নিদিওঁ দৰ্শকসকল।